যাত্ৰীবাহী বাছত ঘৃণনীয় কাণ্ড এহাল যুৱক যুৱতী ঘৃণনীয় কাণ্ড দেখিলে আপোনাৰ হয়তো চকু কপালত উঠিব এটা অতি ঘৃণনীয় ভিডিঅ' এই ভিডিঅ'টোলৈ ভালদৰে মন কৰক কিদৰে বাছৰ শেষৰ চিটত বহি এহাল যুৱক যুৱতীয়ে কৰি আছে অনৈতিক কাৰ্য এখন যাত্ৰীবাহী বাছত বয়োজ্যেষ্ঠ লোককে ধৰি সৰু ডাঙৰ সকলোৱে নিজৰ নিজৰ গন্তব্যস্থানলৈ গতি কৰে কিন্তু তেনে এখন বাছত যদিহে শেষৰ চিটত বহি এনেদৰে কিছুমান উদণ্ডৰ যুৱক যুৱতীয়ে এনে ঘৃণনীয় কাৰ্যত লিপ্ত হয় তেনেহ'লে বাছত আপুনি হয়তো যাবলৈ 100 এবাৰ ভাবিব এই ভিডিঅ'টো কোন ঠাই এতিয়ালৈকে জানিব পৰা নাই এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ইমানেই ভাইৰেল হৈ পৰিছে যে সকলোৱে একেলগে কৈছে চি লাজ নালাগে ইহঁতে বেডৰুম আৰু বাছ এই দুইটা বস্তু পাৰ্থক্য নাজানে সঁচাকৈ অতি ঘৃণনীয় কাৰ্য এনে ঘৃণনীয় কাৰ্যক সকলোৱে ধিক্কাৰ জনাইছে এনে লোকসকলক কেনেধৰণৰ শাস্তি দিয়াটো বিচাৰে আপোনালোকে আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব ব্যুৰ ৰিপৰ্ট নিউজ 8 অসম